আমাৰ নামটো চিঠিখনতো লাগে, গামলাটোতো লাগে, কিছুমানতো ঘটিটোতো লিখি দিয়ে নামঘৰলৈ দিয়ে। এইটো বেয়া কথা। শিৱসাগৰখনলৈ চাওকচোন, এই শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, এই যে বনাই থৈ গ'ল ৰজাসকলে, স্বৰ্গদেৱে নিজে লিখি থৈ গৈছিল নি মই বনাইছোঁ বুলি? পিছত ইতিহাসৰ গৱেষণা কৰিলেহে গম পোৱা গৈছে কোনজনৰ দিনত কোনে বনাইছিল বুলি, হয় নে নহয়? ইয়াত দুভাগ শৰাই সজাই থোৱা আছে। ভগৱানে ইয়াৰ পৰা খাবনে নাখায় বাৰু? খায় নে নাখায়? আমি যে দিওঁ, শৰাইত যে দিয়ে, আগ যে কয়, খায় নে নাখায়? কি বুলি ভাবে কওকচোন? এটকা এটা দিয়াৰ যদি সামৰ্থ্যতা আছে ন, সেই এটকাটো দিব লাগে। কাৰণ ইয়াত বহি থকা জনক চাবলৈ এখন সমাজ আছে, হয় নে নহয়? এই পথত বহি থকাজনক চাবলৈ আকৌ কোনো নাই নহয়, হয়নে নহয়? গতিকে যদি জীৱনত সম্ভৱ হয়, সেই পৰৰ উপকাৰটো যেনেদৰে যাৰ যেনেকৈ মিলিছে কৰিব লাগে। ইয়াৰ দান পাত্ৰত দক্ষিণাটো নিদি এতিয়া বিৰোধা ভাৱত নাভাবিব, বুলিব এইজনে একদম আমাৰ নামঘৰ চামঘৰত দান দক্ষিণা দিয়াৰ কথা বিৰোধিতা কৰিছে। একো নাই কৰা, দি থাকক, তেনেকেইতো সমাজখন চলিব ন। কিন্তু লগতে অকণমান মনুষ্যৰ সেৱাৰ নিমিত্তেও তাক প্ৰয়োগ কৰাটো প্ৰয়োজন, হয়নে? আমাৰ ইগ'টো নহ'লে ইমান লাগি থাকে ন, আমি গামলা এটা দিলেও নিজৰ নামটো লাগিব, হয় নহয়? গামলাটোত যদি নামটো লিখি দিয়ে নহয়, গামলা বাদ দিয়ক, চিঠিখনতো যদি নামটো নাথাকে, মোৰ নাম নিদিলে পায়, মই নাযাওঁ। আমাৰ নামটো চিঠিখনতো লাগে, গামলাটোতো লাগে, কিছুমানতো ঘটিটোতো লিখি দিয়ে নামঘৰলৈ দিয়ে। এইটো বেয়া কথা। শিৱসাগৰখনলৈ চাওকচোন, এই শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, এই যে বনাই থৈ গ'ল ৰজাসকলে, স্বৰ্গদেৱে নিজে লিখি থৈ গৈছিল নি মই বনাইছোঁ বুলি? পিছত ইতিহাসৰ গৱেষণা কৰিলেহে গম পোৱা গৈছে কোনজনৰ দিনত কোনে বনাইছিল বুলি, হয় নে নহয়? ইমান ডাঙৰ ডাঙৰ কাম কৰি থৈ যোৱাসকলে নিজৰ নামটো লিখি থৈ নগ'ল, তেতিয়াহ'লে আকৌ মোৰ ঘটিটোত, লোটাটোত, গামলাটোত নামটো কিয় লাগিছে? এই কথাটো কিয় কোৱা হৈছে? অন্য ক্ষেত্ৰৰ কথাটো বেলেগ, কিন্তু যেতিয়া আমি ধৰ্মৰ নামত কিবা এটা দিওঁ ন, তাৰ নামটো নালাগে, হয়নে? ঈশ্বৰৰ নামত যেতিয়া অৰ্পণ কৰিছোঁ, তেওঁ গ্ৰহণ কৰিলেই হ'ল, তাত আকৌ নামটো কিয় লাগে? নহ'লে ধৰ্ম কৰি থাকিলোঁ। আগতে চাবচোন, যেতিয়া আপোনাৰ কেনেবাকৈ মঠ মন্দিৰবিলাকত চুৰ ডকাইত হৈছিল, এসপ্তাহৰ পিছতে শুনিবলৈ পোৱা গৈছিলে আমুক নামঘৰ, আমুক মন্দিৰৰ পৰা বোলে কাঁহৰ বাতি, সোণৰ ফুল চুৰ কৰিলে, চুৰটো বোলে ধৰা পৰিলে নহয়, এই তেজ বমি কৰি মৰিলে। একদম খোলাকৈ কৈছোঁ, তেনেকুৱা প্ৰমাণ আছিলে। তেজ বমি কৰি বা মূৰ ঘূৰাই কিবা এটা হৈ মানুহ মৰি যায়। আজিকালি চব লুটি নিয়ক, একোৱেই নহয়। কিয় নহয় জানেনে? কিজানি সেই নিয়াজনে চাগে বেছিকৈ বিশ্বাসতহে আহিছে। মই কৈ থকাজনে, নিয়াজনে চাগে আগদিনা ধুনীয়াকৈ শৰাই সঁফুৰা দিলে যে প্ৰভু উপায় নাই আৰু চলিবলৈ, তোমাৰ ইয়াৰ পৰাই নিম আৰু দুখ দাইন ধৰিবা। ঈশ্বৰে তেতিয়াও ভাবে চাগে, বেচাৰা তইটোতো মানিছ মই ইয়াত আছোঁ বুলি, নহ'লে সেইজনেচোন মই আমুক বনাই দিলোঁ, মই তমুক দিলোঁ, মইকেহে আছে, মোক গুৰুত্ব এটা দিয়াই নাই, গতিকে বোপা যা, তোকহে মহিমা দেখুৱাম যে মইহে আছোঁ। ক'ব কি বিচৰা হৈছে, কলি যুগত ধৰ্মৰ কোনো অভাৱ নাই। এইটো দ্বাদশৰে একটা উক্তি, দান পুণ্যে কৰিলে মুহুৰ হৈব খ্যাতি। সত্যত এটা দাপৰতকৈও কলিত এতিয়া দান পুণ্যৰ সংখ্যা বেছি। মানুহে বহুত ধৰ্ম কৰ্ম কৰে, কিন্তু কেনেকৈ কৰে? দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি, হেন দম্ভভাৱে ধৰ্ম আচৰিবে আতি। আমি অকণমান ক্ৰিটিকেলি ইগ'টো ছেটিছফাই কৰোঁ। কেনেকৈ? এইখন বোলে কোনে কৰিছে? প্ৰভু এইখনেই অধমেই কৰিছে, বুজিছেনে? অধম বুলিও কৈছোঁ, কিন্তু ক্ৰেডিটটোও লৈছোঁ, হয়নে? ক্ৰেডিটটো ল'ব লাগে, কিন্তু ঈশ্বৰৰ সন্মুখত নহয়, হয়নে নহয়? ঈশ্বৰে দিছে কাৰণে। যেতিয়া অহংটো আঁতৰি থাকে, তেতিয়া ব্যক্তিজনে একো নীতি নিয়ম পালন কৰিব নালাগে। অহংকাৰক আকৌ এৰিবও নোৱাৰি, সেইটো এটা ডাঙৰ কথা। মানুহে যে কয়, কোনোবাই যদি ধৰ্ম মাৰ্গত কয় আমি অহংকাৰটোক এৰিব লাগিব, তেতিয়াহ'লে নামানিবই, তেওঁৰ কথা নুশুনিবই। কিয় কোৱা গৈছে? আৰে অহংকাৰৰ পৰা সৃষ্টিখন হৈছে। অহংকাৰৰ পৰা কেনেকৈ সৃষ্টি হৈছে? ব্ৰহ্মাদেৱে প্ৰথম নাৰায়ণে প্ৰকট কৰে প্ৰকৃতিৰ পৰা মহৎ তত্ত্বৰ পৰা ত্ৰিবিধ অহংকাৰ সৃষ্টি হৈছিল। সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা। ঈশ্বৰো বৰ টেঙৰা হ'ল। বাঘ, সিংহ, এইবিলাকতো হিংস্ৰ জন্তু ন। ঈশ্বৰে সিহঁতৰ শৰীৰত বেছিকৈ সাক্ষী ৰাখিব লাগিছিল, কিন্তু ঈশ্বৰে জানে সেই হিংস্ৰ জন্তুকেইটা ইমান মিছা কথা নকয় যিমান এই দুঠেঙীয়াটোৱে কয়। ই মুখেৰে মিছা কথা নহয়, ই চকুৰেও মিছা কথা কয়, ইংগিত দিলে বুজি পাই যাব, নহয়নে? ক'ৰবাত নাখাবলগীয়া কিবা এটা খাই আহিল নহয়, সমাজৰ আগত মই মৰি গ'লোঁ, নাই খোৱা বুলি ক'ম, শপত খায়ো দিম মই নাখাওঁ আজিৰ পৰা, বুজি পাইছেই নহয়, নকৰোঁ আজিৰ পৰা, কিন্তু নাই, গৈ থৈ আকৌ একে জেগালৈ যাব। ঈশ্বৰে সেইকাৰণে কি কৰিলে? এইটোক বিশ্বাস কৰিব নোৱাৰি,
এই সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা যে প্ৰকট হ'ল, কি কৰিলে? জাজমেণ্ট কৰিবলৈ 14জনক ইয়াত বহুৱাই দিলে। মাধৱদেৱে ঘোষাত যে লিখিছে, আমি যে কেতিয়াবা গাওঁ, শুনিবচোন, তুমি মোক ভাণ্ডা মই তোমাক ভাণ্ডো, 14 সাক্ষীক ভাণ্ডিব কোনো উপায়। যে মই আপোনাক ঠগিব পাৰোঁ, আপুনিও মোক ঠগিব পাৰে। ঠগিবলৈ বৰ ভাল নহয়, আমিতো ভগৱানকো ঠগিবলৈ যাওঁ, হয় নহয়? নিজলে একদম বঢ়িয়া কাপোৰখন, ভগৱানলৈ নো খাই থকাখন, নহয়নে? দিয়ে নিদিয়ে কাৰোবাৰ সামৰ্থ্যটো এইটো বেলেগ, নহয়নে? নিজলে একদম হলমাৰ্ক থকা সোণ, এই ঈশ্বৰ এই নামঘৰত দিবলৈ সোণ পানী চৰাই দিলেও হ'ব, বুজিছে নহয়? সোণৰ ফুলপাহ যে দিব লাগিব, একদম ভালতকৈ ভাল গামোচাখন যে দিব লাগিব, সেইটো ক'বলৈ যোৱা নাই। কিন্তু ঈশ্বৰৰ নিমিত্তে যেতিয়া আমি কিবা এটা দিওঁ ন, সেইটো ভক্তজনৰ ভাৱ হ'ব লাগে যে শুদ্ধতকৈ শুদ্ধ ৰূপত দিম, হয়নে? লাগিলে মই নিজেই বেয়াটোৱে ল'ম, কিন্তু ঈশ্বৰৰ নামত নিদিওঁ, নহয়নে? নহ'লেতো কেতিয়াবা এনেকুৱা হয়, এই শৰাই যে পাতে, আমাৰ চাব, আপোনালোকৰ ইয়াততো দুদিনীয়া, কেতিয়াবা 3 দিনীয়া 4 দিনীয়া 7 দিনীয়া যে ভাগৱত পাতে, আমাৰ কি হয়, এই শৰাই ভাগ যে দিয়ে 7 দিনৰ কাৰণে নাপাতে জানো? এই 7 দিনৰ পাছতো সেইভাগ শৰাই প্ৰসাদ খাব পৰা হৈ নাথাকে। এই শৰাইহে দিম, হ'ব হ'ব, এই হুতুৱা কলকেইটাকে দি দিয়া, হুতুৰা কলকেইটাকে দি দিয়া, 7 দিনৰ পিছত খাব নোৱাৰি। মানে এইটো কি এজ ইউজুৱেলহে, মনাই নাই। নাস্তিক তেতিয়াহ'লে কোন? যিজনে ঈশ্বৰ নাই বুলি কৈছে সেইজন নাস্তিক নহয়, এইজন নাস্তিক, যি ঈশ্বৰৰ সন্মুখত বহি থাকি পেলাই কৈ আছে ঈশ্বৰ নাই। ঈশ্বৰ যদি আছে বুলি ক'লে তেতিয়া ঈশ্বৰৰ সন্মুখত সেইটো কৰিলোহেঁতেন জানো? চবেই নকৰে, এনেই মই উদাহৰণ দিবলৈ কথা প্ৰসংগটো টানি আনিছোঁ, সেইটো ক'ব নালাগে। ইয়াত দুভাগ শৰাই সজাই থোৱা আছে, ভগৱানে ইয়াৰ পৰা খাবনে নাখায় বাৰু? খায় নে নাখায়? আমি যে দিওঁ, শৰাইত যে দিয়ে, আগ যে কয়, খায়নে নাখায়? কি বুলি ভাবে কওকচোন? ভগৱানে খায়নে নাখায়? প্ৰসাদ, প্ৰসাদ নহয়, নৈবদ্য, আমাৰ কাৰণেহে প্ৰসাদ। ভগৱানক দিয়া শৰাই ভাগিত দিয়া নৈবদ্য ভগৱানে খায়নে নাখায়? কি বুলি ভাবে? উত্তৰটো দিব নোৱাৰে ন? নাখায় বুলি ক'লেও মৰিলোঁ, খায় বুলি ক'লেও মৰিলোঁ, নহয়নে? এতিয়া কথা হ'ল কি, তাত খোৱা নোখোৱা উত্তৰটো নাহেই। কিয়? প্ৰথম কথা হ'ল কি, ভগৱন্ত পূৰ্ণ, যাক আমি ভগৱান বুলি কওঁ, তেওঁ পূৰ্ণ, আল্টিমেট, হয়নে নহয়? পূৰ্ণত কম বেছি কোনো প্ৰসংগ নাই। এই পূৰ্ণই যদি কিবা এটা বস্তু গ্ৰহণ কৰে, তাত মগুমাহটো লৰচৰ নহয়। জীৱ অপূৰ্ণ, সেইকাৰণে আমি খাই দিলে কি হৈ যায়? চোৱা হৈ যায়, হয় নে নহয়? মোৰ সন্মুখত শৰাইখন সজাই দিলে সেইখন শৰাই হৈ থাকিবনে? নাথাকে, বুজি পাইছে নহয়? তেওঁ পূৰ্ণ। ভগৱন্তক ভক্তই কিয় দিয়ে? সেইটো এটা গ্ৰেটিটিউড, যে ঈশ্বৰে ইমানখিনি আমাক বস্তু দিছে ন, প্ৰভু তোমাক কিনো দিম, এটা ধন্যবাদ সূচক হিচাপত ভগৱানক দিয়া যায়। আৰু ভগৱানক উদ্দেশ্য কৰিহে দিয়া যায়। খাবলৈ ভগৱানক নিদিওঁ, কিন্তু সেইটো ভাবিব, নৈবদ্যৰ ঠগিভাগ যে দিছোঁ, ভগৱানক খাবলৈ দিছোঁ নি? নাই দিয়া। সেইটো ভ্ৰম কাহানিও জীৱনত নাপালিব। কিয় কোৱা গৈছে? যদি খাবলৈ দিলোহেঁতেন তেতিয়া সদায় দিলোহেঁতেন, মাহেকৰ মূৰত এদিন কিয় দিছোঁ, হয় নে নহয়? মানে আমি ভগৱানক খাবলৈও উদ্দেশ্য এটা লৈহে দিওঁ, বুজি পাইছে নহয়? সেইটো কি? স্ব অৰ্থ ইতি স্বাৰ্থ, সেইটো এটা আনুষ্ঠানিকতা। কেৱল শৰাইখনত দিলেই নহ'ব, এইটো আমাৰ সামাজিক প্ৰথা। ঘৰখনত যি পাইছোঁ ন, জীৱনটোত যি খাবলৈ পাইছোঁ, প্ৰতিটো খোৱাৰ আগমুহূৰ্তত ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাটো, যে প্ৰভু তুমি দিছাৰ কাৰণে আজি মই দুবেলা দুমুঠি পাইছোঁ, হয় নে নহয়? ভক্তি সেইখিনিত আৰম্ভ হয়। এতিয়া ব্ৰহ্মাদেৱে যেতিয়া 1000 বছৰ তপ কৰিলে, তপ কৰাৰ পিছত নাৰায়ণ তেওঁৰ সন্মুখত প্ৰকট হৈছে। তেতিয়া নাৰায়ণক কৈছে যে প্ৰভু, মোৰ শক্তি সামৰ্থ্য থকাৰ পাছতো মই অবিদ্যাহে প্ৰকট কৰিলোঁ, এতিয়া সৃষ্টিখন নিৰ্মাণ কৰিবলৈ আপুনি মোক মাৰ্গদৰ্শন কৰক। তেতিয়া নাৰায়ণে ব্ৰহ্মাদেৱক যিকেইটা গাইডলাইন দিছিল ন, সেই 4টা গাইডলাইনে হৈছে ভাগৱতৰ আদি স্বৰূপ, 4টা শ্লোক, যে অহমেৱাস্মেৱাগ্ৰে নান্যত্যৎসদসৎপৰম পশ্যাদহম য়দেতস্য য়ো বশিষ্যেত সোऽস্ম্যহম ঋত্যেৰ্থম য়ৎপ্ৰতীয়েত সাত্মনি তদ্বিদ্যাদাত্মনো মায়াম যথা ভাসুনতে স্বহম এতাবদেব জ্ঞানাত্মন তত্ত্বজ্ঞানাৎ সুনতু মনো অন্বয় ব্যতিরেকাভ্যাম সদিয়াৎ সর্বত্র সর্বদা। আমি চিধাই কৈ দিওঁ, জ্ঞান বিজ্ঞান তদংগৰ হৈছে, তত্ত্ব উপদেশ পাছত হৈছে। একেবাৰে চিম্পুল সহজ ভাষাত কি কৈছিল? যে অহমেৱাস্মেৱাগ্ৰে নান্যত্যৎসদসৎপৰম, বোলে সৃষ্টি আদি অন্তে মধ্যে সকলো কাৰণৰো কাৰণ একমাত্ৰ ময়েই। তুমি যি দৃশ্য প্ৰপঞ্চ চকুৰ আগত যি যি দেখিছা ন, এই সমস্ততে ময়েই আছোঁ।
গতিকে মোক কল্পনা কৰি তুমি কৰ্ম আৰম্ভ কৰা। এইটোনো কি টান কথা? আমিতো অসমীয়াত কৈয়ে থাকোঁ যে সৃষ্টি আদি অন্তে মধ্যে কেৱল ভগৱানেই থাকে, হয় নহয়? এই কথাষাৰ ক'বলৈ যিমান সহজ ন, হজম কৰিবলৈ গোটেই জীৱনটোও কম হয়। খোৱা সময়ত মই পাহৰি থাকোঁ নহয়, ঈশ্বৰে দিছে কাৰণে পাইছোঁ। সেই খোৱা বস্তুটোৰ অস্তিত্ব একমাত্ৰ ঈশ্বৰৰ অস্তিত্বৰ কাৰণে আছে। কিবা এটা কোৱাৰ সময়ত মই পাহৰি থাকোঁ নহয়, জাইলাং ভাগেলাং মই কৈ দিওঁ, কিন্তু ঈশ্বৰে যে মুখখন যে দিছে ন, কোৱা শক্তিটো ঈশ্বৰে দিছে কাৰণে মই পাইছোঁ। কিবা এটা কৰোঁতে হ'ব কলি যুগ আৰু এইটো যুগত আৰু ইমান কোন আছে, খাব লাগে আৰু জীয়াই থাকিব লাগে, হয় নহয়? এইটো মেণ্টেলিটিটো কুকুৰ মেকুৰীও আছে, হয় নহয়? আমাৰ জীৱনৰ মানদণ্ড কুকুৰ মেকুৰীৰ নিচিনাটো হ'লে নহ'ব, হয়নে নহয়? জীৱনৰ মানদণ্ড কেতিয়াও খোৱা বস্তু হ'ব নোৱাৰে, আহাৰ হ'ব নোৱাৰে। আহাৰটো সিহঁতিও খায়, আমিও খাওঁ। ভয় হ'ব নোৱাৰে, সিহঁতৰতো বহুত কম ভয় আছে, আমাৰতো ঢেৰ ভয় থাকে। ধৰ্ম ভয় থাকে, লোক ভয় থাকে, শৰীৰৰ ভয় থাকে, হয় নহয়? আৰু অকণমান আগুৱাই গ'লে কেতিয়াবা পত্নীৰ ভয়ো থাকে, হয় নহয়? কেতিয়াবা স্বামীৰ ভয়ো থাকে নহয়। সেইকেইটাতো যেন তেন, পুত্ৰ ভয়টো তাতোতকৈ ভয়ংকৰ, হয় নহয়? স্বামী স্ত্ৰী কিবা এটা হৈছে, পিছত কিবা এটা হোৱা চান্স থাকে। পুত্ৰৰ পৰা যদি ভয় পাবলৈ হয় ন, তেতিয়াহ'লে চব এৰিব লগাও হৈ যায়। সেইটোও মানদণ্ড হ'ব নোৱাৰে। আৰু ৰতিক্ৰিয়া, বোলে ৰতিৰ ক্ষেত্ৰত বোলো ইন্দ্ৰ আৰু গাহৰিটোৰ মাজতো পাৰ্থক্য নাই। ইন্দ্ৰই অমৃত পান কৰি যিটো সোৱাদ পায়, কি হ'ল বোলে গাহৰিও বিষ্ঠা খায়ো একেটা তৃপ্তিয়ে পায়। ইন্দ্ৰই ৰম্ভাৰ লগত ভোগ কৰিবলৈ যিটো তৃপ্তি পায়, গাহৰি শৰীৰতো একেটাই আছে। গতিকে সেইবিলাকতো জীৱনৰ মানদণ্ড হ'ব নোৱাৰে। বোলে মানদণ্ড কোনখিনিত? মানুহ হৈ বোলে ঈশ্বৰক ভাবিব পাৰে, সঁচাকেও, হয় নহয়? চাওক, ঘপককৈ চেষ্টা কৰি থাকোঁতে থাকোঁতে যেতিয়া মানুহে চাকৰি নোহোৱা মানুহজনৰ চাকৰিটো হৈ যায়, তেতিয়াহ'লে চাকৰিটো পালোঁ বুলি তেওঁৰ মনত কিমান কৃতজ্ঞতা ভাৱ আহে, হয় নহয়? চাকৰিটো পাই গ'ল ইমান কষ্টৰ মূৰত, হয় নহয়? এবছৰ, দুবছৰ, 3 বছৰ, 5 বছৰৰ চেষ্টাৰ মূৰত চাকৰিটো পাওঁতে যেতিয়া ইমান আনন্দ, 84 লাখ জনী পাৰ কৰি যেতিয়া মানুহ হৈ তেওঁক চিন্তা কৰিব পৰা সুযোগটো পাওঁ, তেতিয়াহ'লে কিমান আনন্দ আহিব লাগে। এতিয়া এইখিনিতে লজিকটো লাগি যাব, বোলে 84 লাখ জনী হৈ যে মানুহ হ'বলৈ পায় কোনে দেখিছে, হয় নহয়? আমাৰ কি হয়, যিবিলাক কথা আমি বুদ্ধিৰে বিচাৰ কৰিব লাগে সেইবিলাক কথা আমি অন্তৰে বিচাৰ কৰোঁ। আৰু যিবিলাক কথা আমাৰ অন্তৰে বিচাৰ কৰিব লাগে ন, চাবচোন কেতিয়াবা সেইবিলাকত আমাৰ বুদ্ধিটো লাগি থাকে। ভাগৱত পঢ়িলে খাবলৈ পাম নি? ধৰ্ম ধৰ্ম কৃষ্ণ কৃষ্ণ কৰি থাকিলে খাবলৈ পাম নি? ভুলতো নাপায়। ভাগৱত পঢ়ি থাকিলে, নাম লৈ থাকিলে কোনোবাই খাবলৈ ভুলতো নাপায়। কিন্তু ভাগৱত পঢ়িলে, ঈশ্বৰৰ নাম ল'লে, কিবা এটা খাওঁতে, ক'ৰবালৈ যাওঁতে, কাৰোবাক কিবা এটা কওঁতে, জীৱনত কিবা এটা কৰোঁতে যিটো স্থিৰতাৰ প্ৰয়োজন ন, যিটো শান্তিৰ প্ৰয়োজন, সেইটো ভাগৱতে দিব পাৰে। ভাগৱতে পোৱা নোপোৱাবিলাক পৰিৱৰ্তন নকৰে। সেইবিলাক ভাবি যেতিয়া ভাগৱত মাৰ্গলৈ অহা যায় ন, তেতিয়া ৰাম ঠগন খোৱা যায়। মানুহে টকা পইচা লগাই যদি কিবা এটা সেইমতে নাপায়, তেতিয়া আমি কওঁ না বোলে ৰাম ঠগন খালে দেই এইজনে। সেইটো ৰাম ঠগন নহয়। ধৰ্ম মাৰ্গত যেতিয়া মই এইটো ভাবি আহোঁ, মই মানুহ, আমিতো প্ৰাথমিক স্তৰত সেইটো ভাবি আহোঁ বোলে অকণমান ধৰ্ম কৰ্মৰ সৈতে জড়িত হৈ থাকিলে গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ এইবিলাক অলপমান আঁতৰি থাকে। ভাবোঁ নে নাভাবোঁ? বোলে জীৱনত পোৱা কষ্টবিলাক এইবিলাক আঁতৰি যায়। ভবাটো দুখনীয় কথা নহয়, কিন্তু সেই কথাটোকে ধৰি থকাটো কথাটো বেয়া, কাৰণ আঁতৰ নহয়, হয় জানো? ভবা মতে দান দিয়া দিনা একদম ৰাতিপুৱা গা ধুই একদম খালী পেটে আছে, হয় নহয়? দান দিয়া জয়ী হ'ল আৰু আমাৰতো ভাগৱত পঢ়ি শেষ হোৱাৰ পিছতো ব্ৰত ভঙা যায়, বুজি পাইছে নহয়? 2 দিন 3 দিন, এসপ্তাহ, কিছু জেগাত এমাহৰ আগৰ পৰা একদম নিৰামিষ খাই থাকে, একদম শুদ্ধ ভকত আৰু, নহয়নে? আজি ভাগৱত সামৰিলে আৰু ৰাতিলে ভাগৱত সামৰিলে নহয়, ব্ৰতটো ভাঙিব লাগিছিলে নহয়, সেয়া, হয় নহয়? কিন্তু জানে চব কথা, কণ্ডিশ্যনটো দুৰ্যোধনৰ। এনাস্থেচিয়া কিয় দিয়ে? কাটিলে কুটিলেও যেতিয়া গম নহয়, আমি এনাস্থেচিয়া আগতীয়াকৈ লৈ থৈছোঁ, হয় নহয়? সেইকাৰণে মোক কোনোবাই কয় নকয়, ভাল বেয়া, মোক ফৰক নপৰে। সেইটো নহয়, কিবা এটা প্ৰভাৱ পৰিব লাগিব, হয় নহয়? মহটো পৰিলেও যেতিয়া অনুভৱ হয় ন, তেতিয়া ধৰ্ম অধৰ্ম এইবিলাক কওঁতে অনুভৱটো হ'ব লাগিব যে এইটো সঠিক, এইটো বৰ্জনীয়। এতিয়া চাওক, যেতিয়া ব্ৰহ্মাদেৱক সেই উপদেশ দিলে নাৰায়ণ যে সৃষ্টিৰ আদি অন্তে মধ্যে কেৱল আৰু কেৱল মোৰ অস্তিত্ব স্বীকাৰ কৰি নিজৰ কৰ্মখিনি কৰি যোৱা, আমাৰ মানৱ জীৱনতো সেইটো লাগে দিয়কচোন। আমি যেতিয়া কওঁ ঈশ্বৰৰ ইচ্ছা অবিহনে গছৰ পাতখিলাও লৰচৰ নহয়,
হয়নে? তেতিয়া লগতে মই এইটো কথাও মনত ৰখাটো প্ৰয়োজন, মোৰ বিৰুদ্ধে যদি মোৰ সন্মুখত কোনোবা এজন থিয় আছে ন, তেতিয়াহ'লে সেইজনক কোনে বনাইছে? মই যেতিয়া কৈছোঁ যে গোটেই সৃষ্টিখন ঈশ্বৰেই বনাইছে, তেতিয়াহ'লে মোৰ বিৰুদ্ধে কোৱাজনক কোনে বনালে? বেলেগৰ ভগৱান এজনে বনালে নি? নাই বনোৱা ন, সেইজনেই বনাইছে। তাৰ ফলত কি হয়? সেইজনৰ সৈতে তেতিয়া তেওঁ বৰ বেছি যুক্তি তৰ্ক হাই কাজিয়ালৈ নাযায়, হয়নে? বোলে এইটো কথা আমাৰ হিন্দু ধৰ্মৰ মানুহে মানি থাকে, সেইকাৰণে আমি তথাকথিত হিন্দু বুলি কওঁ। যিসকলক আমি মুছলিম খ্ৰীষ্টান ইত্যাদি বুলি কওঁ, সেইসকলক কোনে বনালে? একেজনেই বনাইছে। তেতিয়াহ'লে সমস্যাটো ক'ত? সমস্যাটো ক'ত জানেনে? এইটো হ'ব পাৰে আমাৰ পৰম্পৰা লোকৰ লগত নিমিলে, সেইটো ডাঙৰ কথা নহয়, পৰম্পৰা এনেও নিমিলে, দৰ্শন নিমিলে, কিন্তু তাৰ মাজত সদায় এইটো সচেতনতা বৰ্তাই ৰখা যে মোক যিজন ঈশ্বৰে সৃষ্টি কৰিছে ন, মোৰ বিৰুদ্ধে থকা সেই 100জনকো সেইজন ঈশ্বৰে সৃষ্টি কৰিছে, গতিকে সকলোৰে লগত মিলা প্ৰীতিৰে এৰা ধৰা বুজাবুজিত চলা। আৰু এই লক্ষ্যটো যেতিয়া ডাঙৰ হয়, তেতিয়াহ'লে দুটা বিপৰীত গুণ থকা মানুহৰ মাজতো একেলগে থকা সম্ভৱ হৈ পৰে। কেনেকৈ? সমুদ্ৰ মন্থন, সাগৰ মন্থনৰ কাহিনীটো যে আহে, অসুৰ আৰু দেৱতা, মিলটোতো কাহানিও নাই, দেখিছেই নহয় ভাওনাবিলাকত, অসুৰে দেৱতাৰ নাম শুনিবনে খুব জঁপিয়াই দিয়ে। আমাৰ মাজতো তেনেকুৱা কিছুসকল আছে, আৰু শুনিবই নোৱাৰে, একদম জঁপিয়াই দিয়ে, হয়নে? ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু সেইটোলৈ ইমান সোমাব বিচৰা নাই। এতিয়া চাওক, কোনে কিহত জঁপিয়াই কি কৰে সেইটো ডাঙৰ কথা নহয়। কাহানী মিল নথকা দুটা পক্ষই এই সাগৰৰ একেলগে সমুদ্ৰ মন্থন কৰোঁতে দধি মথা দি একদম মথনি জড়িত ধৰি কেনেকৈ মঠি থাকিব পাৰিলে, সাগৰ মঠি থাকিব পাৰিলে? ইটোৱে সিটোকচোন দেখিবই নোৱাৰে, একে জেগাত কেনেকৈ থাকিলে? আমাৰ একে ককাই ভাই একেখন চোতালত থাকিব নোৱাৰা কণ্ডিশ্যন হৈ যায়। সেইফালে দুটা পক্ষ, তেওঁলোকো ককাই ভাই আছিল, লক্ষ্যটো ডাঙৰ আছিল, কাৰণ সৰু সুৰা কথাবিলাকত লাগি থকা নাছিল। লাগে কি? অমৃত, হয় নহয়? অসুৰকো অমৃত লাগে, দেৱতাকো অমৃত লাগে, অকলেনো বোলে আহা একেলগে কৰি লওঁ, সমানে ভগাই লওঁ, হয় নহয়? ধৰ্ম মাৰ্গটো সেইটো শিক্ষাই দিয়কচোন। যেতিয়া উদ্দেশ্যটো ডাঙৰ হয়, তেতিয়া সৰু সুৰা কথাবিলাকত এৰা ধৰা বুজাবুজিত চলি যায়। কিন্তু উদ্দেশ্যটো সৰু হয় ন, সিমানে মোৰ লগত তেওঁ নিমিলে, সেইটো খেলাম বেলেগ, এটা খেলে আগবেলা কৰিব, ইটো খেলে পিছবেলা কৰিব, তেনেকুৱাও হৈ যায়। সেইটো নহয়, উদ্দেশ্য এটা ন। উপাসনা মাৰ্গত ভিন্নতা থাকিব পাৰে, নিজৰ চেতনাই ঢুকি পোৱাটোহে কৰিব, যাৰ যেনেকৈ চেতনাই ভাবিছে তেওঁ তেনেকৈ আগবাঢ়ক।